মহাকায় সূর্যকৌটি সমপ্রভম নির্বিঘ্নম কুরুমে দেব সর্বকার্যেষু সর্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰগুল সকলোকে স্বাগতম জনাইছোঁ। আজি মই বিশেষীৰ বিষয়ে ফেব্ৰুৱাৰী মাহটো কেনে যাব চমুকৈ কৈ দিম। যিহেতু ভিডিঅ' বনাব বহুদিন সময় পোৱা নাই, আজি আকৌ যিহেতু ৰাশিফলটো দৰকাৰী সেইখন দিব লৈছোঁ। আপোনাৰ ৰাশিতে বহি আছে বৃহস্পতি, দ্বিতীয়ত বহি আছে ধনস্থানত মংগল, চতুৰ্থত বহি আছে কেতু, অষ্টমত বহি আছে ৰবি আৰু বুধ, নৱমত বহি আছে শনি আৰু চন্দ্ৰ, কৰ্মগৃহত বহি আছে শুক্ৰ আৰু ৰাহু। যদি আমি ভালকৈ চোৱা যায়, ৰাশিতে যেতিয়া বৃহস্পতি বহে তেতিয়া কিন্তু বহুত শুভ নহয়। আচলতে বৃহস্পতি জন্মচক্ৰ যদি ৰাশিত বহে নাইবা লগ্নত বহে অতি শুভ, কিন্তু বৰ্তমান গোচৰ ফলত যদি বহে বৃহস্পতি কিন্তু শুভ ফল প্ৰদান নকৰে। বৃহস্পতি যদিও অশুভ, কিন্তু এটা কথা চাব লাগিব যে আপোনাৰ বৰ্তমান বৃহস্পতি আৰু শুক্ৰৰ ক্ষেত্ৰ বিনিময় যুগ আৰম্ভ হৈছে। ক্ষেত্ৰ বিনিময় মানে হ'ল আপোনাৰ বৃহস্পতি ঘৰত শুক্ৰ, শুক্ৰ ঘৰত বৃহস্পতি, এনেকৈ মানে এজনৰ ঘৰত আনজন, আনৰ ঘৰত আনজন, এনেকুৱা। গতিকে সেই ক্ষেত্ৰ বিনিময় হৈছে দুজন গুৰু। বৃহস্পতি হৈছে দেৱগুৰু, শুক্ৰ হৈছে দৈত্যগুৰু। গতিকে দৈত্যগুৰুৰ স্থানত দেৱগুৰু আছে, দেৱগুৰুৰ স্থানত দৈত্যগুৰু আছে। তেনে ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰ বিনিময় যুগৰ কাৰণে কিন্তু কিছু শুভ ফল লাভ কৰিব। যদিও কিছু অশুভ আছিলে বৃহস্পতি, কিন্তু বৰ্তমান এইটো মাহত আপোনাৰ শুভ বুলি ক'ব পাৰি। গতিকে এপ্ৰিল মাহলৈকে শুভয়ে, তথাপিও বৰ্তমান অতি শুভ। ধনস্থানত যিহেতু মংগল আছে, মংগল বক্ৰী হৈ আছে যদিও টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান অভাৱটো দূৰ হ'ব ফেব্ৰুৱাৰী মাহত। আৰু অধিপতি হিচাপে বুধ যিহেতু নৱমত আছে ভাগ্যৰ ঘৰত, ভাগ্যৰ ঘৰত থাকিলে অতি শুভ ফল প্ৰদান কৰে। আৰু বুধ আৰু ৰবি বুধায়িত্ব যুগ হৈ আছে, গতিকে ধন আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ভাগ্যটো বহুত বৃদ্ধি হ'ব। ভাগ্য বৃদ্ধি হোৱাৰ লগে লগে গোটেই মাহটো আপুনি টকা পইচাৰ ক্ষেত্ৰত লাভ হ'ব। আপোনালোকে যিকোনো কৰ্মত আগবাঢ়ক। আচলতে টকা পইচা এনেই নাহে, লটাৰী কাটিব পাৰে, কিন্তু কষ্ট কৰিব লাগিব। কিন্তু কষ্ট কৰিলে আপোনাৰ 100%ৰ ওপৰত টকা পইচা ইনকাম হ'ব, মানে আপোনাৰ যিখিনি পাব লগা থাকে তাতকৈ বৃদ্ধি পাব। গতিকে আপোনালোকে যিকোনো কৰ্মত আগবাঢ়ক। যিহেতু ধনস্থানত মংগল আছে, মংগল হৈছে আপোনাৰ সপ্তমপতি। যিসকলে বিবাহ হৈছে বা বিবাহিত সকলৰ কাৰণেও অতি শুভ। আপোনালোকৰ পতিপত্নীৰ কিন্তু কৰ্মযোগ। পতিপত্নীসকলে যিকোনো ক্ষেত্ৰত আপোনালোকে ইনকাম কৰিব পাৰিব, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে। গতিকে ধনৰ ক্ষেত্ৰত অতি শুভ। চতুৰ্থত আছে কেতু, গতিকে চতুৰ্থত কেতু থকাৰ কাৰণে কেতু কিন্তু বন্ধুৰ ক্ষেত্ৰত কিছু অকণমান সৰু সুৰা মনোমালিন্য হ'ব পাৰে, বন্ধুৱে ঠগাব পাৰে। গতিকে লগ বন্ধুৰ পৰা কিছু সাৱধানে থাকিব। এতিয়া ভাগ্যৰ ঘৰত আপোনাৰ বুধায়িত্ব যুগ আছে, ভাগ্যত অতি শুভ। ৰবি আৰু বুধ আছে, যিহেতু ৰবি বুধ যদি একেলগে থাকে বুধায়িত্ব যুগ বুলি কোৱা হয়। তেনে ক্ষেত্ৰত আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। এইটো বুধ হৈছে আপোনাৰ ধনস্থানৰ অধিপতি আৰু ৰবি হৈছে চতুৰ্থ স্থানৰ অধিপতি। তেনে ক্ষেত্ৰত অতি শুভ। যদি আমি চাওঁ আপোনাৰ শনি আৰু চন্দ্ৰ কৰ্মত আছে, কৰ্মক্ষেত্ৰত শনি চন্দ্ৰ থাকিলে অতি শুভ ফল প্ৰদান কৰে। চন্দ্ৰ যিহেতু বেছি সময় নাথাকে, 2 দিনৰ পিছতে সঞ্চাৰ হৈ যাব। শনি আপোনাৰ কৰ্মগৃহতে থাকিব। আপোনাৰ ঘৰৰ পশ্চিম দিশত যদি আপোনালোকে কৰ্ম বিচাৰি যায়, তেতিয়া কিন্তু কৰ্ম সোনকালে পাব। পশ্চিম দিশত যদি এপ্লাই কৰে সোনকালে কৰ্ম পোৱা যোগ দেখা যায়। যদি আমি চাওঁ ইনকামৰ ঘৰত আছে শুক্ৰ আৰু ৰাহু, গতিকে মই প্ৰথমতে কৈছোঁ যে আপোনালোকৰ ধনস্থানটো অতি শুভ, টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। যিহেতু ইনকামৰ ঘৰটো শুক্ৰ তুংগ হৈ আছে, তেনে ক্ষেত্ৰত শুক্ৰই ইনকাম দিব। ৰাহু আছে যদিও আপোনালোকৰ বিশেষ অশুভ নাই। ৰাহু যিহেতু LIC বেংকত চাকৰি কৰা মানুহৰ কাৰণে অতি শুভ। যিসকলে বেংকত চাকৰি কৰিছে বা LIC কৰি আছে, তেনে ক্ষেত্ৰত তেওঁলোকৰ অতি শুভ। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে, মই যিমান পাৰোঁ সুযোগ কৰিছোঁ। আপোনালোকৰ গোটেই মাহটো হ'ব বুলি ধৰিব পাৰি। ধন্যবাদ।